নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল আগন্তুক 2025 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে গুণোৎসৱ আৰম্ভ হ'ব। জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈকে 3টা পৰ্যায়ত এই গুণোৎসৱৰ অনন্য কাৰ্যসূচী সমগ্ৰ ৰাজ্যখনত অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে হয়তো আপোনাৰ জিলাত কেতিয়া এই গুণোৎসৱৰ অভিনৱ কাৰ্যসূচী সম্পাদন কৰা হ'ব বা অনুষ্ঠিত হ'ব সেই সম্পৰ্কে আপোনালোকে জানিবলৈ সক্ষম হৈছে। যিহেতুকে সময় একেবাৰে হাতত কম, গতিকে গুণোৎসৱৰ পূৰ্ব প্ৰস্তুতিৰ আলোচনা হিচাপে এখন জিলাৰ পৰা এখন বিশেষ জৰুৰী পত্ৰ ওলাইছে আৰু এইখিনিতে উল্লেখ কৰিব খুজিম, যিহেতু এখন জিলাত এই বিষয়ে এখন পত্ৰ আহিছে, গতিকে অনাগত দিনত আপোনালোকৰ জিলালৈও এনেকুৱা পত্ৰ আহিব পাৰে। গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখন সেই বিশেষ জিলাখনৰ কাৰণে ওলাইছে। ছাৰ-বাইদেউসকল তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে, ৰিগাৰ্ডিং শ্বেয়াৰিং মিটিং উইথ প্ৰিন্সিপাল, হেডমাষ্টাৰ, হেড টিচাৰ অফ অল গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজড LPS, MES, হাই এণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুল অন প্ৰিপেৰেশ্যন অফ গুণোৎসৱ 2025। অৰ্থাৎ আগন্তুক 2000 শৈক্ষিক শিক্ষাবৰ্ষত অনুষ্ঠিত হ'ব লগা গুণোৎসৱৰ প্ৰিপেৰেশ্যনৰ সংক্ৰান্তত সকলো বিদ্যালয় প্ৰধান, নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চতৰ মাধ্যমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় প্ৰধানসকলৰ সৈতে এখন আচলতে শ্বেয়াৰিং মিটিং হোৱাৰ কথাটো ইয়াত উল্লেখ কৰিছে। তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে যে ব্লক অনুযায়ী আচলতে এটা চিডিউল ইয়াত দেখাই দিছে যে কোন তাৰিখে কিমান সময়ৰ পৰা কোনটো ভেনিউত এই যি শ্বেয়াৰিং মিটিং অনুষ্ঠিত হ'ব সেই সম্পৰ্কে ইয়াত এই সেই লিষ্টখনত ইয়াত আচলতে চিডিউল কৰি দেখুওৱা হৈছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে বিঅ'সকললৈকে আচলতে বা BMC বিঅ'সকললৈকে লিখিছে আৰু লগতে BRP আৰু CRCC সকলকো উপস্থিত থাকিবলৈ বুলি কোৱা হৈছে আৰু মেক্সিমাম 150 পাৰ্টিচিপেণ্ট এটা ভেনিউত উপস্থিত থাকিবলৈ বুলিও ইয়াত উল্লেখ কৰিছে আৰু নিয়াৰবাই ক্লাষ্টাৰ অনুসৰি এই কামখিনি কৰিবলৈ বুলিও কোৱা হৈছে। গতিকে ছাৰ-বাইদেউসকল বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ যিহেতু গুণোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে, হাতত বেছি দিন সময় নাই। সেইকাৰণে আচলতে এই জিলাখনত এই বিশেষ শ্বেয়াৰিং মিটিংবিলাক গতিকে ছাৰ-বাইদেউসকল বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ আপোনাৰ জিলাখনতো গুণোৎসৱ অনুষ্ঠিত হ'ব, বৰ বেছি সময় নাই। আৰু যিহেতুকে বিদ্যালয় প্ৰধানজনে এক গুৰু দায়িত্ব পালন কৰে, বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ লগতে গুণোৎসৱত ভাল ফলাফল দেখুওৱাৰ কাৰণে আচলতে বিদ্যালয় প্ৰধানজনৰ গুৰু দায়িত্ব থাকে। আৰু এইটো ভুল হ'ব অকল বিদ্যালয় প্ৰধানজনৰ নহয়, আচলতে সকলো ছাৰ-বাইদেউসকলৰো ইয়াত গুৰুত্ব থাকে। মুঠৰ ওপৰত তেওঁ যিহেতু বিদ্যালয়খনৰ প্ৰধান হয়, গতিকে তেওঁলোকক লৈ এই সভাখন অনুষ্ঠিত কৰিবলৈ, এই শ্বেয়াৰিং মিটিংখন অনুষ্ঠিত কৰিবলৈ বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই নিৰ্দিষ্ট জিলাখনত। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু গুৰুত্ব বুজি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই যি আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু যদি সম্ভৱ হয় সকলো ছাৰ-বাইদেউসকলে বিষয়টো যাতে অৱগত হয়, আচলতে নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। গতিকে আলোচনাৰ শিতান ইমানখিনি আছিল। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।